নমস্কাৰ মই নবয়তে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছো জিটি আৰু পিজি টিচাৰৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে যে যোৱা 30 মে তাৰিখে পিজিডি টিচাৰৰ যেটো ৰিজাল্ট ঘোষণা কৰিছে পোষ্ট আছিলে 1487 টা এতিয়া কিমান সংখ্যক প্ৰাৰ্থী উত্তীৰ্ণ কৰাইছে বহুতে জানিব বিচাৰে কাৰণ 1:2 অনুপাতত প্ৰাৰ্থী উত্তীৰ্ণ কৰাইছে নে 1:1 অনুপাতত প্ৰাৰ্থী উত্তীৰ্ণ কৰাইছে মানে আপোনালোকে জানে যে 1:1 অনুপাতত যেটো সিলেকশন কৰিব মানে এটা পোষ্টৰ এগেইনষ্টত এজন প্ৰাৰ্থী সিলেকশন কৰিব সেই প্ৰসিডিউৰ সিলেকশন কৰিবলৈ ইতিমধ্যে আপোনালোকে জানে যে এডভাৰটাইজমেন্টত পাই গৈছিলে কিন্তু এতিয়া যেটো সিলেকশন প্ৰসিডিউৰটো যেটো এতিয়া বাকি আছে যেটো ৰিজাল্ট আউট কৰিছে তাৰ পিছত সিলেক্ট কৰিব এতিয়া কথা হ'ল যে বহুতৰে ধক এতিয়া ডকুমেন্টত গণ্ডগোল আছে যদিহে 1:1 অনুপাতত সিলেকশন কৰিছে তেতিয়া হলেতো বহুখিনি পাৰ্টি ৰিজেক্ট কৰাৰ পিছত আকৌ ৰিজাল্ট আউট কৰিব লাগিব সেইটো এটা কাম যেটো আছে যদি 1:1 অনুপাতত উত্তীৰ্ণ কৰায় কিন্তু মই মোৰ যেটো ধাৰণা মতে 1:2 অনুপাতত উত্তীৰ্ণ কৰাইছে আগৰ নিযুক্তিসমূহ চাইছো যে এটা পোষ্টৰ এগেইনষ্টত দুজন বা তিনজন প্ৰাৰ্থী উত্তীৰ্ণ কৰায় যেটো নিজন প্ৰাৰ্থী উত্তীৰ্ণ কৰাবলগীয়া নাথাকে ইয়াত দুজন প্ৰাৰ্থী উত্তীৰ্ণ কৰালৈ হৈ যায় কাৰণ ইমানখিনি ডকুমেন্টৰ গণ্ডগোল নাথাকে বিশেষকে শিক্ষকৰ ক্ষেত্ৰত ইমান ডকুমেন্ট গণ্ডগোল নাথাকিব পাৰে মোৰ ধাৰণা মতে মানে কেলে থাকিব কিছুমান বহুত বেছি নাথাকে এতিয়া বহুতৰে ধক এতিয়া বিএড ডিগ্ৰী ক্ষেত্ৰত কিছু খেলিমেলি আছে কিছুমানৰ বিএডৰ ৰিজাল্ট লেট কে আউট কৰিছে আপোনালোকে জানে যে কিন্তু সেশন একেটাই কিন্তু ৰিজাল্ট আউট কৰা লেট হোৱাৰ কাৰণে তেওঁলোকৰ কি কৰিছিলে এটা ফেক মাৰ্ক তেওঁলোকে সাবমিট কৰিছিলে আৰু ডিক্লেৰেচন তেওঁলোকে এই ফেক মাৰ্কটো দিয়ে কৰিছিলে গতিকে এই সকল প্ৰাৰ্থী সিলেকশন আহিবলৈ নাহে সেই কথাটো যেটো আছে উত্তীৰ্ণ তেনেকুৱা প্ৰাৰ্থী হ'ব পাৰে যদি উত্তীৰ্ণ হয় তেতিয়া তেওঁলোকৰ হয়তো সিলেকশন আনিব পাৰে নানিবও পাৰে মানে কেলে যদিহে পোষ্ট অনুপাতে প্ৰাৰ্থী সংখ্যা একেবাৰে কমি যায় হয় তেতিয়া হয়তো আনিব পাৰে মানে প্ৰাৰ্থী নাই আৰু যে একজন প্ৰাৰ্থীক নিদিলে উপায় নাই তেতিয়া হয়তো সিলেকশন আনিব পাৰে কিন্তু এনেকুৱা অভাৱ হ'ব জানো হয়তো নহবও পাৰে গতিকে যিসকল প্ৰাৰ্থীৰ ডকুমেন্ট গণ্ডগোল হোৱা নাই তেওঁলোকে যেতিয়া আবেদন কৰিছিলে তেতিয়া যে তেওঁলোকৰ ডকুমেন্ট ক্লিয়াৰ আছিল তেতিয়া হলে কোনো সমস্যা নহয় কাৰণ আপোনালোকে অনলাইন কৰাৰ যিখন ফৰ্ম সেইখন তেওঁলোকে বিচাৰিব কাৰণ সেইখনতে গোটেই আপোনাৰ যিখিনি মাৰ্কশিট সাৰ্টিফিকেট তাত যদিও দিয়া নাছিলে সেই যেটো ৰিসিপ্ট আপোনালোকে অনলাইন কৰাৰ যেটো ৰিসিপ্ট সেই ৰিসিপ্ট যেতে তেওঁলোকে বিচাৰিব আৰু চাব তাত যদি আপোনাৰ এই যেটো মাৰ্ক আপোনালোকে যিখিনি মাৰ্কস পঢ়াইছিলে সেই মাৰ্কৰ লগত আপোনাৰ যদি ডকুমেন্টৰ মাৰ্কৰ লগত যদি অমিল হৈ যায় মাৰ্কৰ ইফাল হৈ যায় পাৰ্চেন্টেজৰ ইফাল হৈ যায় তেতিয়া হলে আপোনাক হয়তো ৰিজেক্ট কৰিব পাৰে কি কাৰণে আপুনি এই মাৰ্কটো বহালে আৰু তাতে দেখাই পাব যে যেটো পাস কৰা ডেটটো বেলেগ পাব গতিকে সেই তাতে ওলাই পৰিব গোটেই কথাখিনি গতিকে মই জনাব বিচাৰিছো যে আপোনালোকে যিসকলৰ ধক ডকুমেন্টৰ গণ্ডগোল নাই তেওঁলোকে নিশ্চিন্ত থাকক তো তেওঁলোকৰ মই যিমান কাটক দিছিলো আপোনালোকে পূৰ্ব ভিডিঅ'মত চাব হয়তো বহুতেই মোক সমালোচনা কৰিছিল যে আপুনি যি ধৰণে কাটক দিয়ে এই কাটকৰ তলত আহিব বুলি বহুতেই কমেন্টত লিখিছিল আগৰ ভিডিঅ'টো আপোনালোকে চাব মই যেনেধৰণে কাটক দিও আৰু সেই কাটকৰ ভিতৰতে আহি যায় মানে এবাৰ যেটো ৰিজাল্ট আউট কৰিলে আপোনালোকে আগৰ ভিডিঅ'তে এবাৰ সাৰ্চ কৰিব যে মই কি ধৰণৰ কাটক দিছো আপোনালোকে সাৰ্চ কৰিলে ওলাই যাব মোৰ ভিডিঅ'খিনিত গৈ চাবগে কিমান কাটক দিছিলো মই কৈছিলো জিটি টিচাৰ ক্ষেত্ৰত বা পিজিটি টিচাৰ ক্ষেত্ৰত কিমান কাটক কৈছো সেই সম্পৰ্কে আপোনালোকৰ যদি মনত আছে নিশ্চয় গম পাইছে যে সেই কাটকৰ ভিতৰতে আহিছে গতিকে আমি যিখিনি তথ্য দিও তথ্যখিনি ভুল তথ্য দিবলৈ চেষ্টা নকৰো কাৰণ পূৰ্বপৰাই আমি জানো আৰু কোৱেশ্চন পেপাৰ আমি চাইছো বহুত বিশেষ টান নাছিলে কোৱেশ্চন পেপাৰ মানে কিছু সংখ্যক প্ৰাৰ্থীৰ কাৰণে অলপ টান আছিলে কাৰণ তেওঁলোকে অধ্যয়ন কৰা নাছিলে মানে তেওঁলোকে ধৰক 2 বছৰ দিন সময় পাইছেতো 2 বছৰ তেওঁলোকে ভালকে নপঢ়াৰ কাৰণ তেওঁলোকে হয়তো ৰিজাল্ট ভাল কৰিব নোৱাৰিলে এতিয়া কথা হ'ল যে যিসকল প্ৰাৰ্থী উত্তীৰ্ণ হৈছে মানে ইয়াৰ এটা পোষ্টৰ এগেইনষ্টত দুজনকে প্ৰাৰ্থী যেটো উত্তীৰ্ণ কৰাইছে সেইসকল প্ৰাৰ্থীক যেটো সিলেকশনত আনিব যদি তেওঁলোকৰ ডকুমেন্টৰ গণ্ডগোল নাই আৰু মই জনাব বিচাৰিছো যে আপোনালোকে পৰাপক্ষত ডকুমেন্টখিনি এতিয়াই সাজু কৰি ৰাখক পিছলে সাজু কৰিবলৈ নথব কাৰণ কেলে ডকুমেন্টখিনি এতিয়াই যদি আপুনি ক্লিয়াৰ কৰি নথয় এই যিদিনাখনে আপোনাৰ ভেৰিফিকেশন হ'ব সেই দিনটোত কিন্তু আপোনাৰ সমস্যা আহিব কাৰণ কিবা এখন ডকুমেন্ট থাকি গুচি গ'ল আপোনাৰ ঘৰত তেতিয়া হলে তো
আপুনি তাতে ৰিজেক্ট হৈ যাব গতিকে আপুনি পৰাপক্ষত গোটেইখিনি ডকুমেণ্ট লৈ যাব যিখিনি তেওঁলোকে বিচাৰে সেইখিনি দিব বাকীখিনি ঘূৰাই আনিব কিন্তু কিছুমানে কি কৰে ফাইলটো ঘৰত থৈ যায় যিকেইখন বিচাৰিব সেইখনে লৈ গৈ যায় কিবা কাৰণত বিচাৰিলে যে আপোনাকে গণ্ডগোল পাই গ'ল কিবা কাৰণত অকণমান গণ্ডগোল এটা পাই গ'ল কোনো সবটো অফিচাৰ একে নাথাকে ন কিছুমান অফিচাৰ ভাল থাকে কিছুমান বেয়াও থাকে তেওঁলোকে যিটি প্ৰশ্ন কৰিব যে আপুনি ক'ৰ পৰা ডিএলএড কৰা বা বিএড কৰা আপুনি কি ডিগ্ৰী কোৱালিফাই হৈ আছে কিবা কিবি বিচাৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ সমস্যা আহি যাব পাৰে ডকুমেণ্ট চাওঁ বুলি ক'ব পাৰে তেতিয়া আপুনি কি দেখাব গতিকে ডকুমেণ্ট আপোনালোকে সকলো লৈ যাব লাগিলে নিবিচাৰক কিন্তু লৈ যোৱাটো আপোনাৰ ভাল হ'ব গতিকে মই জনাব বিচাৰিছোঁ যে যিসকল প্ৰাৰ্থী উত্তীৰ্ণ হৈছে তেওঁলোকে এতিয়া সাজু হৈ থাকক আৰু যেটো আপোনালোকে জানেই যে যিখন আপোনালোকে এডমিট কাৰ্ড লাভ কৰিছে তাতেই গোটেই কথাখিনি উল্লেখ আছে কি ডকুমেণ্ট নিব লাগিব বৰ বিশেষ আপোনালোকৰ জানিবলগীয়া বিশেষ নাথাকে কাৰণ তাতে উল্লেখ থাকেই মই মোৰ ফালৰ বিশেষ বহলাই নকওঁ আৰু এটা কথা হ'ল যে বহুতে জানিব বিচাৰে যে জিটি কেতিয়া ৰিজাল্ট ঘোষণা কৰিব জিটি ৰিজাল্ট ঘোষণা কৰিব আপোনাৰ 6 তাৰিখৰ হয়তো ভিতৰতে ঘোষণা কৰিব লাগে জুন মাহৰ 6 তাৰিখৰ ভিতৰত ঘোষণা কৰিব লাগে আজি ভিডিঅ' বনাই থাকালৈকে কিন্তু এতিয়া 31 মেহে চলি আছে কাইলে 1 জুন আহিব গতিকে 6 তাৰিখৰ ভিতৰত আপোনালোকে মানে ৰিজাল্ট হয়তো পাব লাগে তাৰ আগতে কিন্তু নটিচ জাৰি কৰিব 6 তাৰিখৰ যদি ৰিজাল্ট ঘোষণা কৰে তাৰ আগতে আপোনালোকে নটিচখন পাই যাব কিমান সময়ত আপুনি ৰিজাল্ট লাভ কৰিব হয়তো দিনতে ৰিজাল্ট আউট কৰিব কাৰণ এটো যেটো দিনতে আউট কৰিছে গতিকে দিনৰ 11 বজাৰ ভিতৰতে হয়তো আউট কৰিব পাৰে গতিকে অপেক্ষা কৰক ভাল খবৰটো আহি আছে মোফলা মই জনাই থাকিম আৰু যদি কিবা ক'ব লগা আছে আপোনাৰ কমেন্ট সেকশনত লিখিব মোফলা এইখিনি জনাইছো আজি ভিডিঅ' ইমানটা সামৰিছো ধন্যবাদ জয়